মায়াবিনী রাতের বুকু দেখা পালু তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহুদিনৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু যুগৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজেশ চানছে। মই অসম পুলিচ বিভাগৰ গঠিত এই মাত্ৰ ABUB মানে ড্ৰাইভাৰ কনিষ্টেবলত মই পাবলৈ সক্ষম হৈছোঁ। তোমাৰ ঘৰটো ক'ত? মোৰ ঘৰ অৰিজিনেল মোৰ কাৰ্বি আংলং মৰিণ্টো নামৰ ঠাইখনৰ, কিন্তু মই যদিও কাৰ্বি আংলঙৰ হয় তথাপিও মই নগাঁৱৰ পূৰ্ণিগুদাম চলচলি নিৰ্বাসী বুলিয়ে ক'ব পাৰি, কাৰণ মই 2006 চনতে এইখন গাঁৱলৈ আহিলোঁ আৰু তেতিয়াৰ পৰা মই এতিয়ালৈকে মই চাকৰিটো পোৱালৈকে মই এইখন ঘৰতে আছোঁ। মই শিক্ষাগত অৰ্হতা 2021 মই BA পাছ কৰিলোঁ, ডিগ্ৰী কমপ্লিট কৰিলোঁ। শিক্ষা গ্ৰহণ কৰিছোঁ। হয়, প্ৰথম মই হাইস্কুল কৰিলোঁ। হাইস্কুল আমাৰ পীতাম্বৰদেৱ গোস্বামী স্কুল ইয়াৰ পৰা ল'লোঁ। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী আমাৰ RKB পৰা ল'লোঁ। তাৰপিছত গ্ৰেজুৱেশ্যনটো মোৰ ডক্টৰ BKB কলেজৰ পৰা আৰম্ভ। প্ৰথমতে মোৰ মা দেউতাক কৰিব লাগিব, দুয়োগৰাকী মা দেউতাকে দিব লাগিব, যিজনে মোক জন্ম দিলে আৰু যি দুগৰাকীয়ে মোক ডাঙৰ দীঘল কৰিলে। প্ৰথমতে তেওঁলোকক দিব লাগিব। আৰু দ্বিতীয়তে হ'ল আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ ইমান নিকাভাৱে চাকৰিটোৰ ব্যৱস্থা কৰিছে। তেওঁ যি কয় যি কৰিছে, ইমান 2 লাখ টকা হেৰি দিম বুলি কৈছে, চাকৰি দিম বুলি কৈছে, তেওঁ সেই পথেদি গৈছে। তাৰ মাজতে মই আজি মোৰ নিজৰ নামটো উজ্বলাবলৈ সক্ষম হৈছোঁ। হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ মই 2018 চনত। মই তেতিয়াৰ পৰাই অলপ লাগি আছোঁ, আৰ্মিৰ কাৰণে লাগি আছিলোঁ। তাৰপিছত আৰ্মিত তাৰপিছত মেডিকেলত ওলাই আহিলোঁ। তাৰপিছৰ পৰা বয়সটো নাটানিলেও তাৰপিছত মই ডাইৰেক্ট অসম গভৰ্ণমেণ্টৰ পুলিচৰ কাৰণে প্ৰিপেয়াৰ কৰিছোঁ। আগতে মই আৰ্মিত দিছিলোঁ, আৰ্মিত 3 বাৰ দিছোঁ। তাৰপিছত অসম পুলিচতো দিছোঁ মই 4-5 বাৰমান। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে ক'লে যে আমি নিযুক্তি নিকাভাৱে হ'ব। তাৰপিছত মই একদম নিজৰ নিষ্ঠাভাৱে নিজৰ কাম কৰি গৈছিলোঁ। দিনে ৰাতি একাকাৰ কৰি মই ৰাতি 4টা বজাত মই উঠি যাওঁ। মাহঁতক কওঁ যে মই দৌৰিবলৈ যাওঁ। ঠিক আছে যা। মই 4টা বজাতো যাওঁ, দৌৰিবলৈ যাওঁ, আবেলিও যাওঁ। হয়, তাৰপিছত ইমান কষ্ট কৰি পেলাই আজি মই সফলতা। মই মোৰ ল'ৰা ৰাজেশ চানছে একদম কণমানি অৱস্থাতে আনি পেলাই এইটো পৰ্যায়লৈকে উন্নীত কৰাত মই যিমান কৰিব পাৰোঁ সিমানখিনি কৰি দিছোঁ। মই কোনো ক্ষেত্ৰতে তাক বাধা দিয়া নাই। সি আগবাঢ়ি যাওক বুলি মই পূৰাধৰণে আগবাঢ়ি যাবলৈ ব্যৱস্থা কৰি দিছোঁ। তাৰপিছত এতিয়া সি মোৰ ল'ৰাটা চাকৰিটো পোৱাৰ কাৰণে খবৰটো পোৱাৰ লগে লগে মই এটা খাবত মাৰি ধৰিছোঁ। ইয়াতকৈ মোৰ জীৱনৰ ডাঙৰ সাফল্য একো নাই। মোৰ ছোৱালীজনী চাকৰি পাওঁতেও মই ইমান কষ্ট অনুভৱ কৰা নাই, কিন্তু সি পাওঁতে মই বেছি সুখী হৈছোঁ, কাৰণ তাৰ ঘৰুৱা অৱস্থাটো ইমান বেছি বেয়া যে সেইটো ভাষাৰে বুজাবলৈ নোৱাৰি।